সি অন্ধ নাছিলে, সি কৈছিলে হি ৱাজ এন আৰ্টিষ্ট। আৰু তাৰ সেই খং ক্ষোভৰ বহিঃপ্ৰকাশ যে কৰিছে চিনেমাখনত, that is what he felt truly and passionately. He wanted to change everything, change our culture. আমাৰ মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ সি গোটেই জীৱনটো দিলে। অসমৰ সেই বৰভূমিকম্পৰ পাছত আটাইতকৈ ডাঙৰ ভূমিকম্পটো এইটোৱে, জুবিনৰ মৃত্যুৱে আনি দিলে। ই আমাৰ অনুভূতিৰ ভূমিকম্প। ৰৈ ৰৈ বিনালে ছবিখনে ইতিমধ্যেই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ভাস্কৰজ্যোতি ছবিগৃহত। আৰু মোৰ লগত উপস্থিত আছে হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, জুবিন গাৰ্গৰ খুৰাক, জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ দা আছে। আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম আপোনাৰ ভতিজা পৰিকল্পনা, এটা দীঘলীয়া পৰিকল্পনাৰে বনোৱা ৰৈ ৰৈ বিনালে আপুনি নিজে চাইছে, ৰিভিউটো কি ক'ব? চাই অনুভৱ হৈছে আজি আচলতে সি অন্ধ নাছিলে। আমি বাকীবোৰ, মই নৱপ্ৰজন্মৰ কথা কোৱা নাই, বয়সস্থ মানে আমাৰ জেনেৰেশ্যন বা আমাৰ পাছৰে এইবিলাকহে অকণমান অন্ধ আছিলে। সি অন্ধ নাছিলে, সি কৈছিলে হি ৱাজ এন আৰ্টিষ্ট। আৰু তাৰ সেই খং ক্ষোভৰ বহিঃপ্ৰকাশ যে কৰিছে চিনেমাখনত, that is what he felt truly and passionately. He wanted to change everything, change our culture. আমাৰ মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ সি গোটেই জীৱনটো দিলে। আমাৰ বহুত ধাৰণা হেৰিবিলাক পৰিৱৰ্তন কৰিব আচলতে হ'ল। সেইটো কথা এই চিনেমাখনৰ দ্বাৰা সি পুনৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু ভেৰি ভেৰি আনফৰ্চুনেটলি সি নিজে মানুহটো নাই। কামটো হাফ ডান হৈ থাকিলে, আধা কোৱা হৈ থাকিলে। গতিকে সেই কামটো মই ভাবিছোঁ যে জুবিনৰ অনুৰাগী অল দ্য নিউ জেনেৰেশ্যন উইল কমপ্লিট। সেই কামটো কমপ্লিট কৰিব নিউ জেনেৰেশ্যনে। সি যিটো কাম ইনকমপ্লিট কৰি থ'লে সেই কামটো কমপ্লিট কৰিব। আৰু মই ভাবিছোঁ ভাৰতৰ, অসমৰ সেই বৰভূমিকম্পৰ পাছত আটাইতকৈ ডাঙৰ ভূমিকম্পটো এইটোৱে, জুবিনৰ মৃত্যুৱে আনি দিলে। ই আমাৰ অনুভূতিৰ ভূমিকম্প, অনুভৱৰ ভূমিকম্প। এইটো বহুত ডাঙৰ কথা, আমি ভাবিছোঁ এইটো যদি আমি ভালকৈ অনুধাৱন কৰোঁ, ভালকৈ আমি সঠিক পথত যাব পাৰিম। উইল ছেট দ্য ছ'চাইটি ৰাইট। যিখিনি ভুল হৈ আছিলে, ভুল বুজা বুজিছিলে, এইবোৰ দূৰ হৈ যাব। জাষ্টিছৰ বিষয়ে কি ক'ব? জাষ্টিছ পাব, জাষ্টিছ পাব। উই হেভ ফেইথ অন আৱাৰ লিগেল চিষ্টেম। আমি সেইটো আমাৰ বিশ্বাস আছে, পাব জাষ্টিছ। ছবিখনৰ ৰিভিউটো চমুকৈ একদম এটা বা দুটা? এইটো অকণমান ইট উইল টেক এ লিটল মোৰ টাইম। ছবিখন চোৱাৰ পিছত মানুহে অকণমান সময় নিৰলে ভাবিবলৈ সময় পাব লাগিব, তাৰপিছতে অভাৰঅল হেৰি এটা কৰিব পাৰিব, এছেছমেণ্ট। বহুখিনি পাৰফেক্ট, বহুখিনি হেৰি। এয়া আছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু অসম লাইভ 24 দৰ্শকৰ বাবে এক আছুতীয়া সাক্ষাৎকাৰ আমি প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰিছিলোঁ। আৰু মই বৰ্তমান উপস্থিত থকা যি ভাস্কৰজ্যোতি ছবিগৃহত মনোজ বৰঠাকুৰে নিজ ভতিজাকৰ যিখন ছবি উপভোগ কৰাৰ যি সামগ্ৰিক দৃশ্য আজি আমি দেখাব চেষ্টা কৰিছিলোঁ।